ৰাষ্ট্ৰীয় পৰিষদৰ যে সদস্য হিচাপে আপোনাক নিৰ্বাচিত কৰা হৈছে এই মুহূৰ্তত আপোনাৰ অনুভৱ কেনেকুৱা কি ক'ব? নমস্কাৰ। ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাত মই ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব তথা আটাইকেইজন কাৰ্যকৰ্তাক ধন্যবাদ জনাইছোঁ। লগতে মুখ্যমন্ত্ৰী তথা বিভিন্ন জ্যেষ্ঠ কাৰ্যকৰ্তা যিকেইজনে আশীৰ্বাদ ৰাখিছে, মোৰ ওপৰত বিশ্বাস ৰাখিছে, তেখেতসকলক মই নমস্কাৰ জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হোৱাটো এটা গৌৰৱৰ বিষয়। দায়িত্ব যেনেকৈ দলে ভাবে তেনেকৈ আমাক দি থাকে। বিভিন্ন দায়িত্বত মই বিভিন্ন সময়ত দলক তথা ৰাইজক সেৱা কৰাৰ সুযোগ পাইছিলোঁ। এইটোও তেনেকৈ এটা ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য, তাৰ এটা দায়িত্ব আছে, গধুৰ দায়িত্ব আছে। যদিও প্ৰয়োজন হিচাপে আমাৰ বিভিন্ন দায়িত্ব পালন কৰাৰ কাৰণে বিশেষ বিশেষ নিৰ্দেশিকা আহে, আমি তেনেকৈ দায়িত্ব পালন কৰোঁ। কিন্তু এইটো এটা সন্মান গোটেই লোকসভাত ইমানবোৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ ভিতৰত যে মোক দলে বিশ্বাস ৰাখিছে মোৰ ওপৰত, সেইটোৱে মোৰ কাৰণে এটা ডাঙৰ সন্মান বুলি মই ভাবোঁ। সমাগত পঞ্চায়ত নিৰ্বাচন আৰু 26ৰ নিৰ্বাচনৰ সন্মুখত এই ক্ষেত্ৰত ধুবুৰী লোকসভাত আপোনাৰ কেনেধৰণে আগবাঢ়িব বা আপোনাৰ কেনেধৰণৰ তত্ত্ব থাকিব সাংগঠনিক দিশৰ ক্ষেত্ৰত? চাওক, লোকসভা ভিত্তিক দায়িত্ব যদিও এইবোৰত থাকে, কিন্তু মূলত পেৰেণ্ট ডিষ্ট্ৰিক্ট, মোৰ যিটো নিজা জিলা, তাতে মোৰ কৰ্মব্যস্ততা বেছি থাকিব, স্বাভাৱিক কথা এইটোৱে। আৰু পঞ্চায়ত নিৰ্বাচনত মই ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য থাকোঁ বা নাথাকোঁ, মোৰ দায়িত্ব প্ৰায় একে থাকিব। কাৰণ আমি একোজন কাৰ্যকৰ্তাৰ কিছু নিৰ্দিষ্ট কাম আমাক বাধ্যতামূলকভাৱে কৰা উচিত বুলি আমি ভাবোঁ আৰু আমি কৰিও থাকোঁ। গতিকে দলে য'ত যেনেকৈ মোক দায়িত্ব দিব, যদি কোনো বিধানসভা ভিত্তিক কিবা দায়িত্ব দিয়ে বা এজ এ হোল দায়িত্ব, দল যেনেকৈ দায়িত্ব দিব মই সেইটো কৰিবলৈ মই ৰাজি আছোঁ, সদায় কৰিও থাকোঁ মই সেইটো। কি আশা কৰে ফলাফল ভাল হ'ব পঞ্চায়তত? চাওক, যোৱা কেইটামান পঞ্চায়ত নিৰ্বাচন মই ভাৰতীয় জনতা পাৰ্টিৰ লগত যুক্ত হোৱাৰ পিছৰ পৰাতো মই খেলি আছোঁ। ৰাইজৰ কিন্তু মন সলনি হৈছে। সাধাৰণ আপোনালোকে ভাবি চাওক, আমি পৌৰসভাৰ দায়িত্ব পোৱাৰ পিছত এই বোৰ্ডে পৌৰসভাত যিমানখিনি কাম কৰিছে, ধন্যবাদ জনাম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যে এই বোৰ্ডত কিন্তু পৌৰ অঞ্চলত কাম কৰাৰ কাৰণে যথেষ্ট ৰাশি আমি পাইছোঁ। ধন্যবাদ মোদীজীকো দিছোঁ। 15 ফাইনেন্সৰ বিভিন্ন ৰাশি কিন্তু টাইম হিচাপে মুকলি কৰা, সেইটো কিন্তু যোৱা আমাৰ এই পিৰিয়ডত আমি দেখা পাইছোঁ। যেনে ধৰক আজিও আমাৰ টাইড আনটাইডৰ পইচা এটা আজি সোমাইছে। আমাৰতো এইকেইদিনত বহুত ৰাস্তা 38 ড্ৰেইনছ এণ্ড 32 ৰোডছ কাম টেণ্ডাৰ প্ৰচেছ হৈ আছে, দুদিনতে খুলিব। আৰু বহুত বস্তু আৰু তাৰ লগত যুক্ত আছে। আৰু দুটা আমাৰ ইনষ্টলমেণ্ট আহি গ'ল। গতিকে বৰ্তমান কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে আৰ্বান এৰিয়া ডেভেলপমেণ্টৰ কাৰণে যথেষ্ট ব্যৱস্থাপনা তেখেতসকলে লৈছে, আৰু আমিও চৰকাৰী নিয়ম মানে যিমানখিনি পৰা যায় কাম কৰিছোঁ। তাৰ প্ৰতিৰূপে আপোনালোকে ধুবুৰী চহৰত বিভিন্ন উন্নয়নমূলক কামৰ এটা দ্ৰুত গতি এই পৌৰসভাৰ আটাইকেইজন সদস্য আমি একেলগে কৰি আছোঁ, আপোনালোকে দেখা পাইছে। ইয়াৰ সুফল এটা কিন্তু পঞ্চায়ত নিৰ্বাচনত আহিব। কাৰণ গাঁৱততো ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰীভাৱে কোনো গভৰ্ণমেণ্ট ছাৰ্ভেণ্টছটো বেলেগ কথা, ৰাজনৈতিক দল চৰকাৰৰ দলৰ মানুহ নহয়, তেনেকুৱা মানুহতো নাই। এইবোৰ আমাৰ হয় কংগ্ৰেছ নহ'লে UDF, আমাৰ লিমিটেড। ভাৰতীয় জনতা পাৰ্টিৰ গাঁৱত আমাৰ উপস্থিতি খুব কম, আমি খুব কম চিটে জিকিছিলোঁ। যদিও যোৱা প্ৰায় 2 বছৰ আমাৰ কোনো পঞ্চায়ত প্ৰতিনিধি নাই আমাৰ। গতিকে আপোনালোকে এটা কথা নিশ্চিত ৰাইজে দেখা পাই আছে যে ধুবুৰীত বিজেপি নেতৃত্বাধীন বোৰ্ড হোৱাৰ পিছত কিমান উন্নয়ন হৈছে, গৌৰীপুৰত কিমান উন্নয়ন হৈছে, গোলকগঞ্জ নতুনকৈ হোৱা, সিহঁতে ইমান ফাণ্ডো পোৱা নাই, তথাপি যিমান মিনিমাম ফাণ্ড পাইছে কিছু না কিছু কামটো গোলকগঞ্জত হৈ আছে। গতিকে আৰ্বান এৰিয়া ডেভেলপমেণ্টৰ ফালে চাই আৰু নিজৰ অঞ্চলৰ উন্নয়ন যদি প্ৰয়োজনীয়তা আছে বুলি মানুহ ভাবে, সেইটো অৱশ্যেই দৰকাৰী। গতিকে গাঁৱৰ মানুহ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী যোনে নহওক কিয় তেখেতক আশীৰ্বাদ কৰিব, সেইখিনি বিশ্বাসটো মোৰ আছে। আৰু আপোনালোকৰ ভিতৰত বেছিভাগ সাংবাদিক বন্ধু মোৰ লগত যোৱা প্ৰায় 8-10 বছৰৰ পৰা দুটা পঞ্চায়ত নিৰ্বাচনত আমি একেলগে যুঁজিছোঁ, আৰু ৰাতি 12টা-1টা বজালৈকে আপোনালোকে মোৰ লগত আছে। গতিকে আপোনালোকে দেখা পাইছে ৰাইজৰ সঁহাৰি আমি পাই থাকোঁ। হয়তো কোনো কাৰণে ৰাইজে আমাক বিশ্বাস কৰা নাছিল। এইবাৰ যেতিয়া কাম দেখা পাব, তেখেতসকলে প্ৰেক্টিকেলি চকুৰ সন্মুখত ধুবুৰী টাউনৰ কাম দেখা পাব, নিশ্চিতভাৱে আমি ৰাইজৰ আশীৰ্বাদ পাম, এইখিনি বিশ্বাস আমাৰ আছে। আৰু ধুবুৰীৰ পিকচাৰ সলনি হ'ব। চামাগুৰি মানুহে দেখুৱাই দিছে যে উন্নয়নৰ ফালে ইছলাম ধৰ্মীয় মানুহো একে ভাল পোৱা
যিটো আমাৰ বেলেগ ধৰ্মৰ মানুহ ভাল পায়, গতিকে নিশ্চিতভাৱে তেখেতসকলে উন্নয়নৰ লগত থাকিব, এইখিনি আমাৰ বিশ্বাস আছে। মানুহ ইমানটো ভুল যোৱা মানুহ নহয়তো। আৰু আজিৰ দিনত বিৰোধী পক্ষ বুলি ক'লে যদি আপুনি কংগ্ৰেছে কওক, UDF কওক, কি উন্নয়ন দেখুৱাইছে, ক'ত উন্নয়ন দেখুৱাইছে? এটা কথা কওকচোন, এটা দুখেৰে মই এটা কথা কওঁ, ধুবুৰী চহৰত মই কোনোবা এটা কলেজৰ লগত যুক্ত আছো সভাপতি হিচাপে গভৰ্ণিং বডিৰ। আমি তাতে কনষ্ট্ৰাকশ্যন কমিটি কৰি তাতে আমি কনষ্ট্ৰাকশ্যনৰ কাম কৰোঁ। কেইটামান গুণ্ডাই গৈছে যে আমাক এতিয়া কণ্ট্ৰেক্ট দিব লাগিব, মই নহ'লে কাম কৰিব নিদিম। এইটো যিছ কংগ্ৰেছ MP হোৱাৰ পিছত এই কথা আমাৰ চকুৰ সন্মুখত আহিছে, আমি কাক দোষ দিম? চিধা কথা কৈছে, সিহঁতে পইচা নিদিলে আমি কাম কৰিব নিদিওঁ। মই প্ৰিন্সিপাল মহোদয়ক কৈছোঁ, আপুনি FIR কৰক, মই কি কৰিব লাগে পুলিচী ব্যৱস্থা বা অনুৰোধ জনাম, পুলিচী ব্যৱস্থা নিজে ল'ব। হয়, তেখেতসকলে তাৰপিছত কিন্তু আৰু উৎপাত কৰা নাই। কিন্তু এইটো যদি কালচাৰ আৰম্ভ হয় ধুবুৰীত, যে মোক পইচা দিয়ক, এটা কমিশ্যন দিয়ক, তেনেহ'লে মোৰ এৰিয়াত মই গভৰ্ণমেণ্টৰ কাম কৰিব দিম, সঁচাকৈ কিন্তু এইটো বিৰোধী দলৰ এটা বেয়া ৰেজাল্ট যে সেইটো কিন্তু আমি পোৱা বুলি ভাবিম। গতিকে সেইটো কিন্তু হ'ব নালাগে। নিয়মীয়া কাম, ভালকৈ কাম আপুনি তেনেকৈ নৰ্মেল কোৰ্চত কৰক, গভৰ্ণমেণ্ট গাইডলাইন্স মতে কৰক, সেইখিনিয়ে মই বিচাৰিম।